Video. Share screen. Hello, hello. Can you hear me? Yes, sir. Network problem. Yes, sir. Yes, sir. শুনি আছো। Yes, sir. Yes, sir. Yes. Screen আহিছে? আহিছে। Screen আহিছে, sir. আহি গৈছে। ঠিক আছে। Thank you for responding. So start কৰো নেকি? Last two. sir. আচ্ছা। আমাৰ ঘোষ ফ্রিক আছে নেকি আজি? ঘোষ ফ্রিক। क्यों भाई क्यों कर रहा है मत कर ঠিক আছে আজি আমি ফেজ রুল আৰু হেল্ল Yo. so we will start with the phase rule and 1 and 2 component system in igneous petrology ঠিক আছে so আজি মই নতুন টপিক এটা স্টার্ট কৰিছো because আগৰ খিনি কাৰ কি মানে ৰৈ গৈছে মোৰ মনতো নাই so আজি আমি নতুন টপিক এটা স্টার্ট কৰি আছো so বহুত ইম্পৰ্টেন্ট হয় এটো one component system two component system with phase rule ঠিক আছে I'll start with few images এটো দেখিছা তুমি দুটা ডায়াগ্রাম আছে এটা মানে ইমেজ আছে this মাকো পহি লাভা লেক মানে একটা স্যাম্পল কেটা তোমাৰ হেৰি কি কয় এটো হাৱাই আইল্যান্ডৰ পৰা কালেক্ট কৰা হৈছে ঠিক আছে সো একচুয়ালি হাৱাইত কি হয় তোমাৰ ক্ৰাষ্টটো অলপমান থিন হয় সো তোমাৰ তাতে দুজন আমাৰ জিঅলজিষ্ট ৰাইট আৰু ওকামুৰে তাতে মানে তোমাৰ কি কৰিছে তোমাৰ হেৰি ড্ৰিলিং কৰি তাৰ পৰা মানে ফ্ৰেশ মেগমা স্যাম্পল কালেক্ট কৰিছিলে ঠিক আছে তাৰ পিছত তাতে তোমাৰ হেটা এটা মেচিনো লগাইছিলে which is known as thermocouple indicator যত মানে গম পোৱা যায় যে তুমি স্যাম্পলটো কিমান টেম্পারেচাৰৰ পৰা এক্সট্ৰাক্ট কৰিছা am I clear মাতা হি আছে Thermocouple what, sir? hello Yes, sir. শুনি আছো ঠিক আছে Yes, তাৰ নেটৱৰ্কটো বহুত বেয়া বাৰু একো নাই সো এটো সোৱা তুমি এই ফাৰ্স্ট যোনটো স্যাম্পল হয় ন এই ফাৰ্স্ট স্যাম্পলটো তোমাৰ তোমাক কোৱা নাই ফাৰ্স্ট স্যাম্পলটো তোমাৰ এইটো যোনটো মই টিক মাৰ্ক মাৰিছো এইটো তোমাৰ 1170 ডিগ্ৰী সেলসিয়াছত কালেক্ট কৰা হৈছে ঠিক আছে সো ইউ ক্যান সি ইয়াতে তোমাৰ অলিভিন আছে ডাঙৰ ক্রিস্টাল পাইৰক্সিন আছে গ্লাস আছে আৰু প্লেজোক্লেস ম্যাক্সিমাম সোৱা যোনখিনি তুমি yellowish brown দেখিছা ন এইবিলাক yellowish brown এইবিলাক একচুয়ালি গুটেখিনি গ্লাস হয় ঠিক আছে তাৰ পিছত ডাঙৰ ক্রিস্টাল দেখিছা তুমি অলিভিনৰ লেফট সাইডে ঠিক আছে তো হাই টেম্পারেচার আমি তো বাউয়েন্স রিঅ্যাকশন সিরিজ তো আমি জানোৱে সো ফার্স্ট মিনারেল কোনটো ক্রিস্টালাইজ হয় ম্যাগমা পৰা Olivine. দেন পাইরক্সিন হয় না নহয় দেন এমফিবল ঠিক আছে তো হাই টেম্পারেচাৰৰ পৰা তোমাৰ ক্রিস্টালাইজ হৈছে কাৰণে তুমি অলিভিন দেখি আছা তাৰ পিছত পাইৰক্সিন দেখিছা প্লেজোক্লেস দেখিছা আৰু ম্যাক্সিমাম গ্লাসটো বেছিকে ফর্ম হৈছে বিকজ এটো হাই টেম্পারেচাৰৰ ৰেপিড কুলিং হৈছে মানে স্যাম্পলটো যেটা তলত উঠাই নিছে ন তো তোমাৰ ৰেপিড কুলিং হোৱাৰ কাৰণে ম্যাক্সিমাম গ্লাসে ফর্ম হৈছে because it didn't take মানে it didn't get much time to crystallize ठीक है ना ठीक है ठीक है, sir. ঠিক আছে নেক্সট ইমেজটো সোৱা গেটা তোমাৰ এতিয়া প্লেজোক্লেস বিলাক অলপমান ডাঙৰ হৈছে আগতকে প্লেজোক্লেস বিলাক ডাঙৰ হৈছে এয়া এটা এটা প্লেজোক্লেস পাইৰক্সিন বিলাক ডাঙৰ হৈছে প্লাস অলিভিন ইজ a bit decreasing যিমান টেম্পারেচাৰটো কমি যাব ন অলিভিনটোৱে কি কৰে তোমাৰ যোনটো মেল্ট বাসি থাকে তাৰ লগত ৰিয়েক্ট কৰি পাইৰক্সিন বনাব বা প্লেজোক্লেস বনাব বা এমফিবল বনাব এনেকুৱা বনাই গৈ থাকে ঠিক আছে সো এটা বস্তু চাবা যে উইথ ডিক্রিজ ইন টেম্পারেচার আমাৰ যোনবিলাক মানে ইগনিয়াস মেল্ট থাকে উইথ ডিক্রিজ ইন টেম্পারেচার তোমাৰ নাম্বার অফ মিনারেলস উইল বি ইনক্রিজিং am I clear মানে যেতিয়া হাই টেম্পারেচার কম হেৰি যেতিয়া মেল্ট থাকিব তেতিয়া মানে এটা দুটা মিনারেল ক্রিস্টালাইজ হ'ব when the melt is মানে কি temperature is decreasing তাতে মিনারেল এড হৈ গৈ থাকিব ঠিক আছে
So we'll move to the next image. Yate soa tumar image to ki hoy to tumar etu 1075 degree Celsius ot collect kora goisile tar pisot crystallize hoy ote ki form hoise glass Glass. pyroxene Pyroxene. Plagioclase. Ite soa tumar juntu agor glassor color asile no aru ebar juntu glassor color ase etu difference ebar olopman dark dekhisa ne দেখিছো sir. যোৱাবাৰ সো অলপমান yellowish brown আছিলে এবাৰ brownish red বুলি ক'ব পাৰা ঠিক আছে তো এটো যোনটো ক্লাস এই তোমাৰ কালাৰটো চেঞ্জ হয় ন কালাৰটো চেঞ্জ হোৱা কাৰণ হৈছে তোমাৰ মানে কি কম্পোজিশনটো চেঞ্জ হৈছে so with the change in composition the color of the sample is also changing ঠিক আছে তাৰপিছত next image to চোৱা right side এ এফালে plagioclase আছে pyroxene আছে plus new minerals get added ঠিক আছে ilmenite add হৈছে এবাৰ right side এ অলপমান light আছে image to দেখিছা না ilmenite ilmenite is a opaque mineral dark দেখি আছে এইটো portion to ঠিক আছে তো ilmenite to add হৈছে so আমি কি বুজি পাও এটোৰে যে মানে meltor property কি গম পাও with the decrease in temperature নতুন mineral add হৈ গৈ থাকে ঠিক আছে and all of these minerals তোমাৰ যোনবিলাক মিনাৰেল থাকে সবৰে নিজৰ নিজৰ ফৰ্ম হোৱা টেম্পাৰেচাৰটো কি হয় বেলেগ বেলেগ হয় না অলিভিন বিলাক তোমাৰ হাই টেম্পাৰেচাৰ ফৰ্ম হয় তাতকে কম টেম্পাৰেচাৰ তোমাৰ ক্লাইনোপাইৰক্সিন বিলাক ফৰ্ম হ'ব দেন তোমাৰ ইফালে প্লেজিওক্লেছ ফৰ্ম হ'ব ঠিক আছে সো একেটা মই দেখুৱা কাৰণ আছে তো দেখাই লৈছো আগতে now we'll move to the next slide ইফালে সো এটা ইমেজ দিছো মই মাকো পুহি লাভা লেক টেম্পারেচার অফ দ্য স্যাম্পল ভার্সেস পার্সেন্টেজ গ্লাস ঠিক আছে দেখি আছে না সবে এটো ঠিক আছে সো এটা যেটা টেম্পারেচার টু 1205 ডিগ্রি সেলসিয়াস এই টু পোরশন টু সো এই পয়েন্ট টু ইয়াতে কি যেটা 1200 ৰ উচৰা-উচৰি আছে টেম্পারেচার তো তেতিয়া গ্লাস তোমাৰ 100% হয় না when the temperature has decreased বা temperature to কমিছে গ্লাসৰ percentage to কিমান হৈছে তলফালে 90 ওচৰত again temperature is decreasing গ্লাসৰ percentage to কমি গৈ আছে দেখিছানে সবে দেখিছো sir. আচ্ছা সো এফালে 950 তললৈকে গ্লাসটো একদম কমিয়ে যায় so if a melt crystallizes at low temperature তাতে glass present নাথাকে হয় নহয় এটা সো তোমাৰ আমাৰ যোনবিলাক গ্ৰেনাইট পাও ন গ্ৰেনাইটৰ গ্লাস প্ৰেজেন্ট থাকে জানো নাথাকে ম্যাক্সিমাম কি থাকে কোয়ার্টজ অ্যালকালি ফেলসপাৰ প্লেজিওক্লেছ ফেলসপাৰ আৰু মাস্কোবাইট মাইকা বা বায়োটাইট মাইকা থাকে অলপমান মানে নহয় হয় তো এইবিলাক তোমাৰ কি বুজাই যে হাই টেম্পারেচার যোনবিলাক ৰক ফৰ্ম হ'ব বা মিনারেল ফৰ্ম হ'ব তাতে তুমি গ্লাস পাবা যোনবিলাক লো টেম্পারেচার ফর্ম হ'ব তাতে গ্লাসটো তুমি না পাবা ঠিক আছে so itu মনত ৰাখিবা যে with the decrease in temperature the percentage of glass in a rock decreases ঠিক আছে তো মই এখিনি সাম আপ কৰিব কাৰণে নেক্সট স্লাইড এটা দেখাও so you see the properties এটা সোইটা minerals that form during crystallization ঠিক আছে ইফালে সোয়া ইফালে ফার্স্টে অলিভিন টু দেখিছা লেফট সাইডে তো অলিভিন টু 1200 ওসরাসরি ফর্ম হইছে দেন ইট ইজ ইনক্রিজিং কার আওয়াজ আহি আছে আল্লাহ নকৰিবা ক্লাছত ঠিক আছে তো তোমাৰ 1200 ডিগ্ৰী সেলসিয়াসৰ পৰা ফর্ম হৈ আছে অলিভিন দেন লাহে এটো কমি কি হৈ গল অলিভিন টুৰ কাৰ্ভটো দেখিছা লেফট সাইডে কমি আইছে না বাহি আইছে অলিভিন টু কমি আইছে সোয়া লিখা আছে লেফট সাইডে অলিভিন ডিক্রিজেস বিলো 1175 ডিগ্রি সেলসিয়াস তার লগতে সেম ক্লাইনোপাইরক্সিন টু সোয়া ক্লাইনোপাইরক্সিন টু অলিভিনতকে কম টেম্পারেচার ফর্ম হৈছে স্টার্ট হৈছে দেন अगेन ইটস ইনক্রিজিং মানে ক্লাইনোপাইরক্সিন অ্যামাউন্ট কি হৈ আছে ইনক্রিজ হৈ গৈ আছে হয় না ইনক্রিজ হৈ আছে তার পিছত সোয়া প্লেজিওক্লেছ সেম ম্যাগমা হা এটা মেল্টৰে কথা কৈ আছে এটো মাকৈ পুহি
লাভাৰ কথা কৈ আছো তাৰ পৰাই তোমাৰ অলিভিন ফৰ্ম হল দেন ক্লাইনোপাইৰক্সিন ফৰ্ম হৈছে তাৰপিছত ইনক্ৰিজ হৈ গৈ আছে সৰি দেন ইফালে চোৱা প্লেজোক্লেছটো কিন্তু তোমাৰ ক'ত ফৰ্ম হৈ আছে আফটাৰ হেৰি ক্লাইনোপাইৰক্সিনৰ পিছতহে তোমাৰ প্লেজোক্লেছ ফৰ্ম হৈছে দেখিছানে তুমি দেখিছা চাগে অলিভিন ফৰ্ম হৈছে তাৰপিছত ক্লাইনোপাইৰক্সিন ফৰ্ম হৈছে তাৰ পিছতহে প্লেজোক্লেছ ফৰ্ম হৈছে হয়নে নহয় হয় নহয় মাত দিয়া নাই কোনো হয় স্যাৰ হয় তাৰ পিছত চোৱা যে ওপেক মিনাৰেল খিনি এই ওপেকটো তোমাৰ কেতিয়া ফৰ্ম হৈছে 1050 অলপমান ওপৰৰ পৰা এইখিনিৰ পৰাহে ওপেক ফৰ্ম হৈছে তো এনেকুৱা নহয় যে যেতিয়া মেগমা ক্ৰিষ্টেলাইজ হোৱা ষ্টাৰ্ট হয় তাৰ লগতে ওপেক মিনাৰেল ফৰ্ম নহয় বুজিছা নহয় বস্তুটো ফাৰ্ষ্টে কি আহিব অলিভিন আহিব দেন ক্লাইনোপাইৰক্সিন আহিব দেন প্লেজোক্লেছ আহিব দেন ওপেক মিনাৰেল আহিব এইটো কিন্তু সবৰ কাৰণে সিকোয়েন্সটো সেম নহব পাৰে দিস ইজ ফৰ মাকৈ পহিলাবা মানে এইটো তোমাৰ এটা জাগাৰ স্পেসিফিকলি দিছে সো অলমোস্ট সিমিলাৰ হয় ঠিক আছে move to next slide এইটো বাৰু এইটো বাদ দিয়া এতিয়া এটা মই প্ৰপাৰ্টি বিলাক সাম আপ কৰিছো স্ক্ৰিনশ্বট মাৰি লবা লাষ্টত সবে ক্ৰিষ্টেলাইজেশন বিহেভিয়াৰ অফ মেল এতিয়া আমি ডায়াগ্ৰামত যিমানখিনি কথা চালো সেইখিনি ইয়াতে লিখা আছে ঠিক আছে ফাৰ্স্ট পইণ্ট ইজ cooling melts crystallize from liquid to solid over a range of temperature and pressure pressure to মই দেখুৱা নাই এতিয়া বাট টেম্পাৰেচাৰ টো দেখাইছো আৰু ক্লিয়াৰ নে এইটো প্ৰপাৰ্টি টো ফাৰ্স্ট পইণ্ট টো ঠিক আছে yes sir so first কি cooling melts crystallize from liquid to solid over a range of temperature so first point to আমাৰ clear আছে doubt থাকিলে খুদিবা then comes our second property several mineral crystallize over this temperature range and the number of mineral generally increases with as the temperature decreases মই কৈছিলো যে মিনাৰেল ব্লাক ইনক্ৰিজ হৈ আছে যেটা টেম্পারেচারটো লাহে লাহে কমি গৈ আছে মেল্টৰ হয় না ঠিক আছে তো এইটো প্ৰপাৰ্টিটো আমি ক্লিয়াৰ কৰিলো ঠিক আছে থাৰ্ড minerals that form do so consequently with মানে overlap হয় বুলি লিখা আছে ঠিক আছে এটা মিনাৰেল ফৰ্ম হল তাৰ ওপৰতে বেলেগ এটা ওচৰতে মিনাৰেলটা ফৰ্ম হৈ যাব পাৰে আৰু ওভাৰল্যাপ কৰিব পাৰে তাতে একো প্ৰবলেম নাই মানে ঠিক আছে বিকজ দিস ইজ এ নেচাৰেল প্ৰসেস তো আমাৰ নেচাৰেল প্ৰসেসত ইমান মানে তোমাৰ কি কয় সিৰিয়ালি কাম বিলাক নহয় ঠিক আছে তো ওভাৰল্যাপিং হৈ যাব পাৰে দেন নেক্সট minerals that involve solid solution change composition as cooling progresses এইটো বস্তুটো মই দেখাম বাৰু এইটো ৰাখি থৈ দিয়া পইণ্টটো এতিয়া এইটো মই ইমেজলত দেখাম then the melt composition also changes during crystallization মেল্টৰ কম্পোজিশনটো লাহে লাহেকে চেঞ্জ হৈ গৈ থাকিব যেতিয়া ক্ৰিষ্টেলাইজেশন হৈ গৈ থাকিব এইটো কৈছিলো প্লাস মান তোমাৰ দেখাইছো যে গ্লাছৰ কালাৰটো কি হৈ গৈ আছিল চেঞ্জ হৈ গৈ আছিল হয় না স্টাৰ্টিং অত yellowish brown then কি হৈ গল brownish red type হৈ গল সো হেতু এটা ইন্ডিকেশন দি আছিল যে আমাৰ কি ক্ৰিষ্টেলাইজেশনৰ টাইমত মেল্টৰ কম্পোজিশনটো লাহে লাহে চেঞ্জ হৈ গৈ আছে এনি হাউ আমি জানো যে মানে কি ফাৰ্স্টে অলিভিন ফৰ্ম হল তাৰপিছত পাইৰক্সিন ফৰ্ম হল তাৰপিছত প্লেজোক্লেছ ফৰ্ম হল মানে কম্পোজিশনটো চেঞ্জ হৈছে হয়নে নহয় অসমীয়া নহয় সব হয় হয় বুলি কব হয় স্যার এইটো সংখ্যা মিত্ৰ লাষ্ট ওয়ানটো হয় না হয় স্যার তাৰপিছত 6 নম্বৰ পইণ্ট আছে the minerals that crystallize depend on temperature and composition of the melt এইটো মই দেখাম ডায়াগ্ৰামৰ লগত ঠিক আছে এইটো পইণ্টটো এটা ৰাখি থৈছো যে মানে ক্ৰিষ্টেলাইজ হোৱা টাইমত টেম্পাৰেচাৰ আৰু কম্পোজিশন অফ x represents the composition ঠিক আছে মেল্টৰ কম্পোজিশনটো আমি x বুলি লৈ লওঁ সদায় তো মেল্টৰ কম্পোজিশন আৰু টেম্পাৰেচাৰ ওপৰত কেনেকুৱা মানে আমাৰ হেৰি চেঞ্জ মানে এফেক্ট কৰে এটা আমি চাই যাম বাৰু ইমেজত দেখাম মই এইটো pressure can affect the types of mineral that form এটো দেখাম প্ৰেসাৰে কেনেকৈ এফেক্ট কৰে এটো দেখাম ঠিক আছে একেটা সাম প্ৰপাৰ্টি কেটা আছিল আৰু এটো তুমি the nature and pressure of volatiles কথা নাই কোৱা মই can you please keep silence ঠিক আছে তো আমি মই কৈছিলো যে তোমাৰ
volatiles মানে সব জানো volatiles কি হয় মেগমাৰ গেছটো যোনটো উৰি উৰি যায় তাতে তোমাৰ কি মেগমা লগত যোনবিলাক মানে গ্যাস বিলাক থাকে volatiles মানে কি তোমাৰ ফ্লুইড হ'ব আৰু CO2 থাকে CO2 is a volatile H2O is a volatile CH4 মিথেনো এটা volatile হয় ঠিক আছে ইহতেও কম কম কোয়ান্টিটিত থাকিলে ইহতে এটা মানে প্ৰেসাৰ এক্সাৰ্ট কৰে ঠিক আছে ইহতে এটা প্ৰেসাৰ দিয়ে এটো বহুত এফেক্টিভ হয় এটো কিন্তু অলপমান বেছি মাস্টাৰ ডিগ্ৰী লেভেলে হৈ যায় সো এটো মই এটা ৰাখিছো এটো স্ক্ৰিনশ্বট মাৰি লোৱা সবে sorry screenshot to mailo hoise na screenshot mara hoise sir মাৰিলো স্যাৰ property বিলাক চাব লাগিব এতিয়া আহিলো আমি ফেজ ৰুল ওপৰত ঠিক আছে তো ফেজ ৰুল তো ইয়াত লিখা আছে f = c - 5 + 2 ঠিক আছে এটো সবে পঢ়ি আইছে আৰু জানেও চাগে ম্যাক্সিমাম এটা সব ইন্টেলিজেন্ট স্টুডেন্টস বিলাকে আছে তো জানিবা ফেজ ৰুল তো কি হয় f = c - 5 + 2 ঠিক আছে তো f টো কি ৰিপ্ৰেজেন্ট কৰে ডিগ্ৰী অফ ফ্ৰীডম তো ডিগ্ৰী অফ ফ্ৰীডম তো মানে কি বুজায় তোমাৰ the number of intensive parameters that must be specified in order to completely determine the system তো প্ৰথমে মই সিস্টেমৰ কথাটো কৈ দিও তোমালোকক সিস্টেম কাক কয় ঠিক আছে যেটা আমি এটা ফেজ ৰুল এপ্লাই কৰিম আমি এটা সিস্টেমত এপ্লাই কৰিব লাগিব তো ফাৰ্স্ট কোৱেশ্চন ইজ হোৱাট ইজ আ সিস্টেম ঠিক আছে কাৰবা আইডিয়া আছে সিস্টেম কি হয় স্যাৰ ইউনিভাৰ্সৰ এটা পাৰ্ট যেনেকৈ লৈ পিনে ষ্টাডি কৰিলে এটো okay মানে that part of the universe in which we are interested হয় না নহয় হয় মোৰ মানটো আইছে নাই আইছে পাৰছি ঠিক আছে তো মানে কি এতিয়া যদি মই মানে কি মই পঢ়াই আছো কাক পঢ়াই আছো অকল জিওলজি ষ্টুডেন্টস কেটা তো এই তোমালোকৰ জিওলজি ষ্টুডেন্ট যিমাখিনি আছে এইখিনি মোৰ কি হল সিস্টেম because I am not interested in other people হয় না নহয় so you are my system ঠিক আছে তো ফেজ ৰুলটো হেনেকুৱা তোমাৰ সিস্টেমত এপ্লাই কৰিব পাৰে এটা সিস্টেম মানে কি হ'ব আমি পাম এটা এলবাইডেন অৰ্থাৎ সিস্টেম হ'ব বা তোমাৰ H2O system is very common H2O to কি হয় পানী হয় না নহয় হয় ঠিক আছে তো উইল শো মানে কি না তো যদি H2O system হয় তাতে ডিগ্ৰী অফ ফ্ৰীডম টো এপ্লাই কেনেকে হ'ব C টো এপ্লাই কেনেকে হ'ব মই কৈ আছো তো চাই লোৱা F to কি হয় ডিগ্ৰীজ অফ ফ্ৰীডম ঠিক আছে তো নেক্সট হল phi is the number of phases মানে কি এটা যদি মই H2O system টো লও হা ঠিক আছে H2O টো তোমাৰ কি হয় এটা কম্পোনেন্ট ওয়াটাৰ ঠিক আছে তে H2O পৰা তোমাৰ বেলেগ বেলেগ বস্তু ফৰ্ম হ'ব পাৰে হয়তো it can form ice which is solid মানে or else it can form water which is liquid or it can form vapor it is gas হয় না নহয় sorry vapor হয় তো তিনটা বেলেগ বেলেগ বস্তু হয় না সেম কম্পোজিশনৰে তিনটাও মেকানিক্যালি সেপাৰেবল হয় না নহয় আমি আইস টো পানীৰ পৰা সেপাৰেট কৰিব পাৰো নাই গ্যাস টো পানীৰ পৰা ভেপাৰ আৰু পানী দুটাকো সেপাৰেট কৰিব পাৰো হয় না নহয় সো ফেজ কাক কও যোনবিলাক বস্তু মেকানিক্যালি সেপাৰেবল হয় হেবিলাকক আমি কি কও phases ঠিক আছে so in our H2O system ice water and vapor these are the three phases phase to clear আছে clear আছে না নাই স্যার ক্লিয়ার no mechanically separable হ'ব লাগিব কিন্তু এটো মাথাত ৰাখিবা যে মাইন্ডত ৰাখিবা যে mechanically separable হ'ব লাগিব ঠিক আছে নহলে নহব next we'll move to next point C এটা C to কি হয় number of components বা minimum number of components এটা সোয়া যোনটো আমাৰ H2O system আছিল তাতে কি কে কম্পোনেন্ট কেটা আছে H2 এটা কম্পোনেন্ট হয় না নহয় H2O বাহিৰে তো আমাক আৰু একো না লাগে H2O পালে আমি তিনটা ফেজকো আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো অকল H2O so how many components are present in H2O system one ঠিক আছে এটা কম্পোনেন্ট আছে মিনিমাম যোনটো লাগে মানে মিনিমাম H2O হলে হৈ যায়
তাৰপিছত maximum phase কেটা থাকিব পাৰে H2O systemত 3 3 ঠিক আছে তো ডিগ্ৰী অফ ফ্ৰীডমটো কেনেকৈ ক্যালকুলেট কৰিব লাগে এটো দেখাম বাৰু এটা এটো যে ফেজ ৰুলৰ যে সদায় কেতিয়াবা 2 থাকে কেতিয়াবা 1 থাকে এটো তোমালোকে নোটিস কৰিছা নে কৰিছো সো 2 মানে কি ৰিপ্ৰেজেন্ট কৰে তুমি কেইটা তুমি ভেৰিয়েবল লৈছা মানে এটা ভেৰিয়েবল কাক কয় এই যে আমি প্ৰেসাৰ টেম্পাৰেচাৰ কম্পোজিশন এইবিলাক শুনিছা নহয় এইবিলাক আমাৰ কি হয় ভেৰিয়েবল ঠিক আছে তো এইবিলাক ইন্টেনসিভ প্যাৰামিটাৰ হয় যদি আমি দুটা লওঁ তেতিয়া 2 লিখিব লাগিব যদি আমি এটা লওঁ তেতিয়া 1 লিখিব লাগিব ঠিক আছে তো ফেজ ৰুলটো কি হৈ যাব f = c - 5 plus 1 হবনে হেল্ল as a geologist as a ইয়াতে লিখা আছে যে as a geologist আমি কি maximum কি কনসিডার কৰো টেম্পারেচার আৰু প্রেসার ঠিক আছে ইন কেস যদি তুমি প্রেসার বা টেম্পারেচার যিকোনো এটা যদি তুমি হেৰি কনস্ট্যান্ট লৈ লোৱা ধৰি লোৱা the condition is isothermal মানে টেম্পারেচারটো আমি ফিক্স কৰি লৈছো তেতিয়া আমি লিখিম f = c - 5 plus 1 or যদি তুমি কন্ডিশনটো আইসোবারিক লৈছা মানে প্রেসারটো কি লবা ফিক্স তেতিয়াও তোমাৰ f = c - 5 plus 1 হ'ব ঠিক আছে যদি দুটাও ভেৰিয়েবল লওঁ তেতিয়া 2 হ'ব যদি এটা ভেৰিয়েবল লওঁ তেতিয়া 1 হ'ব এইটো তোমাৰ এটা এই কি কয় ইনস্ট্ৰুমেন্ট দেখাইছে যত তুমি মানে স্যাম্পল এইফালে ৰাইট সাইডে চোৱা এই যোনটো স্যাম্পল হয় এটা টেল্ক খমু আছে টেল্ক এই বস্তুটো তোমাৰ এই ভিতৰৰ পৰা দেখাইছে সো এই বস্তুটো যদি তুমি মিনারেল খুমাই দিয়া মিনারেল খুমাইকে মানে ই কিমানখিনি প্ৰেসাৰ লব পাৰে বা কিমান প্ৰেসাৰ হেৰি হি নিজে লব পাৰে মানে তাৰ ওপৰত দিব পাৰি হেতু ক্যালকুলেট কৰিব পাৰি এইটো মেচিনত ঠিক আছে এনে ডায়াগ্ৰামত দেখুৱা গৈছে মই এনে লৈ লৈছো আৰু so this is an instrument which is used to measure the pressure that a mineral can take ঠিক আছে now we come to one component system মই 1c system লিখিছো that means what one component মানে c টো এটা কি হ'ব 1 number of component is 1 ঠিক আছে so চাই লোৱা যে কোৱাৰ্টজৰ কিমান কিটা বেলেগ বেলেগ গ্ৰুপ আছে ঠিক আছে তো ইয়াতে মেইন বস্তুটো কি হয় SiO2 ঠিক আছে মেইন বস্তুটো SiO2 কম্পোনেন্ট is 1 SiO2 হেতু কম্পোনেন্ট হয় ঠিক আছে তাতে তুমি কি ফর্ম কৰিব পাৰা যদি লো টেম্পারেচার হয় আলফা কোয়ার্টজ ঠিক আছে যদি হাই প্রেসার হয় প্রেসারটো রাইট সাইডে আছে সোয়া প্রেসার ইজ গিভেন ইন গিগাপাস্কেল এইটো তো উপৰ ফালে প্রেসার ইনক্রিজ হৈছে আৰু রাইট সাইডে সোয়া তোমাৰ তলৰ ফালে সোয়া তোমাৰ x এক্সিছত টেম্পারেচার আছে y এক্সিছত প্রেসার আছে সো যদি তোমাক এন্ট্রেন্স বিলাকত খুদে which of the following is a high pressure polymorph of quartz তুমি কি লিখিবা স্টিসোভাইট হয় না নাই মাতটো গৈ আছে না নাই অঙ্কিতা আইছে ন তো স্টিসোভাইটটো তোমাৰ হাই প্রেসার হয় ঠিক আছে এটা হাই টেম্পারেচার পলিমর্ফ কোনটো হয় এনিওয়ান কোনবাই কব হাই টেম্পারেচার পলিমর্ফ অফ কোয়ার্টজ কোনটো হয় কোনে কৈছে সংঘমিত্রা ঠিক আছে তো ইট ইজ কারেক্ট হাই টেম্পারেচার তো হইছে তোমার এডু ক্রিস্টোবেলাইট এটা কিছু মানে ভাইবো যে স্টিসোভাইট তো তোমার এয়া 2200 ডিগ্রি সেলসিয়াস লগে গৈছে why not স্টিসোভাইট তো তোমার কিয় হাই টেম্পারেচার পলিমর্ফ নহয় বিকজ স্টিসোভাইট তো তোমার লো টেম্পারেচারও থাকিব পায় তুমি সোয়া এইখিনি হয় না ঠিক আছে সো হাই প্রেসার পলিমর্ফ যদি এক্সামত খুদে স্টিসোভাইট হাই টেম্পারেচার যদি খুদে কি হয় ক্রিস্টোবেলাইট ঠিক আছে এতে সোয়া এটা তোমার SiO2 ৰ যে কিমান পলিমর্ফ আছে এইবিলাক সোয়া আলফা কোয়ার্টজ যোনটো আমি নরমালি আমি তুমি রাস্তায় ঘাটে পোৱা নহয় রক বিলাকত বা আমাৰ গ্ৰেনাইটস বিলাকত তো হেতু তোমাৰ কি যোনটো কোয়ার্টজ পোৱা দ্যাট ইজ নন এজ
আলফা কোৱাৰ্টজ তো এই কোৱাৰ্টজটো কিছুমানে লো কোৱাৰ্টজ বুলিও কয় ঠিক আছে আৰু আলফা কোৱাৰ্টজৰ ওপৰত তোমাৰ থাকে বিটা কোৱাৰ্টজ যোনটো অলপমান হাই টেম্পাৰেচাৰ অলপমান তাতকে অলপমান বেছি প্ৰেছাৰ থাকিব পাৰে সেইটো তোমাৰ হৈছে বিটা কোৱাৰ্টজ যোনটো কিছুমানে হাই কোৱাৰ্টজ বুলিও কয় সো আলফা কোৱাৰ্টজটোকে লো কোৱাৰ্টজ কয় বিটা কোৱাৰ্টজটোকে হাই কোৱাৰ্টজ বুলি কয় ঠিক আছে ৰাইট সাইডে চাবা লিকুইড 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 বুলি লিখা আছে নহয় হয়নে মানে যদি তোমাৰ 1800 ডিগ্ৰী সেলসিয়াছতকে ওপৰত গুছি যোৱা এইখিনি হেৰিখিনি কোৱাৰ্টজখিনি তোমাৰ লিকুইড হৈ যাব ঠিক আছে মানে মেল্ট হৈ যাব তো তুমি যদি এইটো ডায়াগ্ৰামটো ভালকে স্ক্ৰিনশ্বট মাৰি লবা যে তোমাৰ পলিমorph অফ কোৱাৰ্টজৰ ওপৰত তোমাৰ কোৱেশ্চন আহে this is high pressure this is high pressure this is high temperature তো ইয়াতে আমি চাব পাৰো যে তোমাৰ নাম্বাৰ অফ কম্পোনেন্ট কি হয় 1 হয়নে আৰু নাম্বাৰ অফ ফেজ কিমান টোটাল থাকিব পাৰে টোটাল ফেজ কেইটা আছে স্টিসোবাইট কোয়েসাইট 6 কোৱাৰ্টজ হয়নে নহয় টোটাল 6 আছে চাগে 1 2 3 4 5 6 ছয়টা ফেজ থাকিব পাৰে এটা চোৱা যদি মই এইটো জায়গাত এটা মাৰ্ক কৰো হা এইটো জায়গাত মাৰ্ক কৰিছো কোয়েসাইটত what is the degree of freedom in this place এই জায়গাটোৰ ডিগ্ৰী অফ ফ্ৰীডম কিমান হয় কোনবা ক'ব পাৰিব মোক এই জায়গাটোৰ ডিগ্ৰী অফ ফ্ৰীডম কিমান হয় কোয়েসাইটৰ জায়গাটোত তোমালোকে ফেজ ৰুলটো এপ্লাই কৰিছোৱা f = c - p + 2 কিমান হয় f = কিমান হ'ব সো কম্পোনেন্ট 1 c জায়গাত আমি লিখিম 1 আৰু এই কোয়েসাইটৰ জায়গাত ফেজ কেইটা আছে অকল কোয়েসাইট আছে না নাই তো phi = 1 তো f = c - phi + 2 কিমান হ'ব ডিগ্ৰী অফ ফ্ৰীডম কিমান হ'ব কোৱা কো 2 হ'ব ইমান টাইম লাগিছে যে এলকেজি ইউকেজি পঢ়ি আছা নেকি simple f = c - phi + 2 c1 phi 1 তো 1 - 1 cancel হ'ল +2 থাকিলে তো এইটো জায়গাত ডিগ্ৰী অফ ফ্ৰীডম কিমান হয় f = 2 এইটো জায়গাটো সেম হ'ব কি f = 2 হ'ব নাই এইটো জায়গাত সো এই সবৰে মানে নিজৰ নিজৰ এৰিয়াত ডিগ্ৰী অফ ফ্ৰীডমটো কি হয় 2 ঠিক আছে what if I show you another point ঠিক আছে এটা বেলেগ এটা পইণ্ট দেখাও এই যোনটো মাজৰ পইণ্টটো হয় এই মাজৰ পইণ্টটো জাংশনটো ঠিক আছে ইয়াতে ডিগ্ৰী অফ ফ্ৰীডম কিমান হ'ব 0 ইয়াতে নাম্বাৰ অফ ফেজ কেইটা আছে আলফা কোৱাৰ্টজ বিটা কোৱাৰ্টজ কোয়েসাইট 3 phases number of component 1 - 3 + 2 তো ডিগ্ৰী অফ ফ্ৰীডম = কিমান হ'ব ইয়াতে 0 বুজি পাইছা নহয় কেনেকৈ এপ্লাই কৰিব লাগে ফেজ ৰুলটো কেনেকৈ এপ্লাই কৰিব লাগে বুজি পাইছা নহয় ঠিক আছে এটো স্লাইডটো এৰিব পাৰি চেঞ্জ কৰিব পাৰি কিমান মানুহ অনলাইন আছে এইটো চোৱা এতিয়া মই H2O সিস্টেমৰ কথা পাতি আছিলো যে this is your H2O system তো H2O সিস্টেমৰ কম্পোনেন্ট 1 হয় তাৰপিছত তোমাৰ ফেজ কি আছে লিকুইড ভেপাৰ আৰু আইস দেখিছা নহয় ঠিক আছে তো এফালে চোৱা যে 0 ডিগ্ৰী সেলসিয়াস এই লাইনডালৰ লেফট সাইডৰখিনি কি হয় তুমি এইফালে আইস পাবা ঠিক আছে then when the temperature increases it changes into liquid then again it changes into vapor ঠিক আছে তো ইয়াতো তুমি হেৰি কি কয় ফেজ ৰুলটো এপ্লাই কৰিব পাৰা যে অকল লিকুইডৰ জায়গা তাতে কিমান হ'ব ডিগ্ৰী অফ ফ্ৰীডম এই জায়গাটো ডিগ্ৰী অফ ফ্ৰীডম কিমান হ'ব 2 number of component 1 number of phases 1 তো 2 থাকিলে হয় নহয় তো এপ্লাই কৰিব পাৰিছা সিম্পল হয় না বস্তুটো so one component system is the easiest one মানে এটো বুজি নাপালে দিগদাৰ হ'ব তো
তো মই চেঞ্জ কৰো এটো নাও ওয়েলকাম টু টু কম্পোনেন্ট সিস্টেম ঠিক আছে এটো পৰা বহুত কোৱেশ্চনো আহে এক্সামতো আহে লিখিবও লাগিব ঠিক আছে কোনে কোনে এটো টপিকটো জানে অলপমান মান দিব জানা মানুহ anyone কোনো নাই নেকি এঞ্জেলা কুলি আছে নে স্ট্রিমত হেল্ল হেল্ল এঞ্জেলা কুলি আনমিউট মিউট হৈছে নেকি মোৰ মাতটো গৈ আছে নাই তোমাৰ লগত আছে তো কোনো মাত দিয়া নাই যে কোনো নাজানে নেকি এইটো টপিকটো ৰাজেশ আইডিয়া আছে না নাই আইডিয়া আছে না নাই এটা জানো অলপ চলপ জানো ঠিক আছে এনে খুদিলো আৰু জানে না নাজানে মই লব লাগিব ন আইডিয়াটো ঠিক আছে সো here I'm trying to represent two component system মানে এবাৰ কি হৈছে number of component has increased to 2 কি আছে albyte আৰু anorthite হয়নে albyte is one component albyte of formula দিয়া আছে NaLSi3O8 anorthite of formula দিয়া আছে CaL2 Si2O8 ঠিক আছে তো this is sodic this is calcic হয়নে এটা and this তোমাৰ যোনটো এটো albyte anorthite হয় হেতু তোমাৰ complete solution দেখায় মানে ঠিক আছে এটা দেখি পাবা যে মানে কি albyte anorthite যোনটো আমাৰ plesioklase feldspar হয় তাৰ মাজত তুমি ধেৰ মিনাৰেল পোৱা নাই oligoclase andesine labradorite এবিলাক পাইছা নহয় সেকেন্ড সেমিস্টার পাইছিলো কৃষ্ণা পাইছা নাই এবিলাক পাইছো কোৱাচোন কি মিনাৰেল আছে ভিতৰত plesioklase feldspar series to আমাৰ albyte oligoclase andesine labradorite bitonite নাম বিলাক অলপমান মাথাত আহিছে নে গৌতম দাস are you listening to my voice হা হা নিয়াজু তোৰ নেটৱৰ্কটো অলপমান বেয়া হৈছে চাগে ঠিক আছে કોઈ বাত নাই তো now we'll move to the diagram see left side এ তোমাৰ albyte represent কৰা হৈছে right side এ তোমাৰ anorthite ঠিক আছে তো এই ডায়াগ্ৰামটো কোন আমি সলিড সলিউশনৰ কাৰণে এনেকুৱা ডায়াগ্ৰাম বনাই ঠিক আছে তো এইটো ডায়াগ্ৰামৰ যোনটো আপাৰ লাইন হয় এই লাইনটো যোনটো কাৰ্ভটো দেখিছা এই কাৰ্ভটো ওপৰৰ কাৰ্ভটো কয় আমি লিকুইডাস কি কও লিকুইডাস কিয় কও বিকজ এই লাইনটোৰ ওপৰৰ ফালে যিমান হেৰি থাকিব বস্তু থাকিব সব কি ফৰ্মত থাকিব লিকুইড অৰ মোল্টেন সব কি থাকিব ওপৰৰ ফালে সব লিকুইড বা মেল্টত থাকিব মানে তোমাৰ সলিড নাথাকে সো যদি লিকুইডাসৰ ডেফিনেশনটো ক কি কম liquidus is the line above which everything is liquid simple হয় না নহয় liquid বা molten state থাকিব ঠিক আছে তাৰ পিছত এই তলৰ লাইনটো দেখিছা এটো কো আমি solidus তো solidus লাইন ডালৰ তলত যিমানখিনি বস্তু আছে সব কি ফৰ্মত থাকিব solid বা crystal solid থাকিব নহলে কি থাকিব কি কম আমি ক্রিস্টাল বুলি ফৰ্মত ক্রিস্টাল বুলি ক'ব পাৰো ক্রিস্টাল ফৰ্মতো থাকিব পাৰে সলিড ফৰ্মতো থাকিব পাৰে ঠিক আছে আৰু মাজৰ যোনখিনি পইণ্ট আছে এইখিনি এৰিয়া আছে মাজৰ এৰিয়াখিনি ইয়াতে কি থাকিব ক্রিস্টাল প্লাস লিকুইড মানে ক্রিস্টাল প্লাস মেল্ট দুটাও থাকিব পাৰে ঠিক আছে এইখিনি লৈকে ক্লিয়াৰ আছে yes sir এইফালে চোৱা তাৰপিছত চোৱা এই যোনটো ৰাইটৰ যোনটো কৰ্নাৰ হয় ইয়াতে এনৰথাইটটো তোমাৰ কিমান থাকিব কম্পোজিশনটো 100% মানে এই পইণ্টত এনৰথাইট কিমান আছে 100% আৰু যিমান তুমি লেফট সাইডে মুভ কৰিবা তাৰ পাৰ্সেন্টেজটো কি হ'ব 10 10 কে কি হৈ যায় থাকিব কমি গৈ থাকিব এনৰথাইট 100% ইয়াতে দেন ইয়াতে হল 90% দেন 80 70 60 50 এনেকুৱা কমি কমি এই পইণ্টত
এনৰ ঠাইত কিমান থাকিব এই পইণ্টত 0 থাকিব নাই থাকিব ঠিক আছে সেম এটো তোমাৰ l by ৰ কাৰণে অপোজিট এটো সাইডে l by 200% লেফট সাইডে কৰ্নাৰটোত এটো সাইডত 100% থাকিব then it will decrease towards right hand side হয় না নহয় আৰু মাজত থাকিলে দুটাও 50 50 এটো বস্তুটো মই দেখাম বাৰু এখিনি থাকিলে 50 50 এটা টু কম্পোনেন্ট সিস্টেম মানে গম পাইছা নহয় দুটা কম্পোনেন্ট থাকিব লাগিব এতিয়া চোৱা তোমালোকক মই ইয়াতে ডিগ্ৰী অফ ফ্ৰীডমটো কিমান হয় এটো জায়গাত এৰো কি হৈছে এই জায়গাটো ডিগ্ৰী অফ ফ্ৰীডম কিমান হ'ব 2 হ'ব নাম্বার অফ কম্পোনেন্ট 1 হয় এটো জায়গাটো কি হ'ব ডিগ্ৰী অফ ফ্ৰীডম 2 এ হ'ব বাট এই জায়গাটো ডিগ্ৰী অফ ফ্ৰীডম কিমান হ'ব 2 হ'ব হা মাজৰটোত কিমান হ'ব ইয়াতে নাম্বার অফ ফেজেস এটা দুটা হল নাই লিকুইড এটা ফেজ আৰু প্লেজিওক্লেস এটা ফেল মানে হেৰি ফেজ তো এবাৰ নাম্বার অফ ফেজ দুটা হৈ গল c 1 - 2 + 2 তো ডিগ্ৰী অফ ফ্ৰীডম কিমান হ'ব মাজত 1 তো বুজি পাইছা না ফেজ ৰুলটো কেনেকৈ এপ্লাই কৰিছো আমি 1 কম্পোনেন্ট 2 কম্পোনেন্টত হয় না নহয় নাজানো আৰু এটা বস্তু চাই লোৱা এইটোত ন আমি দুটা বস্তু দেখাইছো এইটো সাইডে তোমাৰ টেম্পাৰেচাৰটো দেখাইছো আৰু এইটো সাইডে তলৰ ফালে কি দেখাইছো weight percentage বা তোমাৰ কম্পোজিশনটো দেখুৱা গৈছে এটাতো আমি প্ৰেছাৰৰ কথা নাপাতিলোৱে হয় না নহয় সো মনত ৰাখিবা এইটো তোমাৰ আইসোবাৰিক বুলি লৈছো প্ৰেছাৰটো কিমান ফিক্স বুলি লৈছো ঠিক আছে হেল্ল' স্যার ঠিক আছে তো এটা ভেৰিয়েবল কি লৈছো টেম্পাৰেচাৰ আৰু composition tx so this kind of diagrams are also known as tx diagram temperature and composition so mainly আমি দেখাইছো যে composition টো কেনেকৈ তোমাৰ টেম্পাৰেচাৰ પર ডিপেন্ড কৰে ঠিক আছে তো হাই টেম্পাৰেচাৰ লিকুইড ষ্টেট তাৰছত লাহে লাহে এখিনি তোমাৰ ক্ৰিস্টেল ফৰ্ম হ'ব দেন এটা টাইমত আহিকিনে গুটেখিনি লিকুইড খিনি শেষ হৈ যাব অকল কি থাকিব ক্রিস্টাল হয় না কিছু মানে ভাবিছে সাগে সারে ইমান ইজি ইজি বস্তু পঢ়াই আছে জানোই আমি হয় না নহয় কোনো একো নকয়ছে সবাই মাত দিব ভয় খাইছে কিয় মাত দিব ভয় খাইছে মনে মনে আছে হ্যাঁ মনে মনে আছে ঠিক গন্ডগোল আছে কোনে কৈছে গন্ডগোল আছে বলে হেল্ল' হেল্ল' মাতটো আহিছে না আহিছে সো এতিয়া সো আমি এটা ক্যালকুলেশন অলপ দেখাই আছো এটা এইটো a পইণ্টটো দেখিছা না if you take a composition at a পইণ্টটো লোৱা আৰু তাতে সোৱা তোমাৰ মেল্টৰ কম্পোজিশনটো কি হয় সিধাকে লাইনটো তললৈ গৈছে কিমানত গৈছে 60 লৈকে ঠিক আছে তো মেল্টৰ কম্পোজিশনটো কি হয় এবাৰ 60% এনৰ ঠাইত 40% এলবাইট হয় না এই আছে 60 গ্ৰামছ অফ এনৰ ঠাইত বুলি দিয়া আছে আৰু 40 গ্ৰামছ অফ এলবাইট এটো গ্ৰামৰো দিব পাৰে তোমাৰ বা মোলছৰো দিব পাৰে বা weight percentageৰো দিব পাৰে ঠিক আছে so no it's not my choice it's their choice ঠিক আছে এক্সামিনাৰ বিলাকৰ চয়েস ইহঁতে তোমাৰ মোলছত দিয়ে না weight percentageত দিয়ে এটো সিহঁতৰ চয়েস ঠিক আছে তো এটো সোৱা a পইণ্টত আমাৰ মেল্টৰ কম্পোজিশনটো কি হয় 60% এনৰ ঠাইত 40% এলবাইট ঠিক আছে আৰু এইটো এজ এ হোল যদি তুমি দুটাকো প্লাস কৰি দিয়া তেতিয়া আমি গুটে পার্সেন্টেজটো পাম the entire percentage at that point so that is called bulk composition ঠিক আছে এর bulk composition টো এ দিয়া আছে ঠিক আছে এটা তুমি যদি এনৰ ঠাইত এটা সোৱা এজ এ হোল এই সিস্টেমটোত 100% আছে এলবাইট এনৰ ঠাইত মিলি গনে হয় না এজ এ হোল টো 100 আছে কিন্তু এইটো a পইণ্টত সোৱা 60% এলবাইট আছে
oh sorry 60% এনথাইড আছে 100% 80% এখানে 60 60% এনথাইড আৰু 40% কি আছে Albion. এইটো তোমাৰ এইটো হেই দিয়া আছে weight percentage এটা যদি তুমি ইহিত কোৱা what is the composition at this point তেতিয়া তুমি একো ডাইৰেক্ট উলাব নোৱাৰা কিন্তু কি কৰিব লাগিব এই এলবাইটৰ যোনটো এমাউন্ট হয় কিমান আছে 60 হেতু কি হেদি ডিভাইড কৰিব লাগিব bulk composition total কিমান হয় 100 60 by 100 কিমান হল 0.60 এইটো তোমাৰ কিহত দিয়া আছে moles ঠিক আছে যদি into 100 কৰিলে হয় তোমাক পার্সেন্টেজত দিলে হয় ঠিক আছে সো তুমি তাতে into 100 কৰিলে তুমি এইটো তুমি into 100 কৰিলে তুমি পার্সেন্টেজত পাই যাবা ঠিক আছে তো আমি আৰু এটা ইম্পৰ্টেন্ট বস্তু পাম আৰু লিভাৰ ৰুল বুলি কেনে কোনিছা লিভাৰ ৰুল সবে ঠিক আছে এইটো অলপমান এইটো কৈছিলে যদি ডিগ্ৰী অফ ফ্ৰীডম টো 2 হয় তেতিয়া হেতু আমি কি কয় তো মই নকলো বাৰু so when the degree of freedom is 2 it is called কি situation divergent ঠিক আছে যদি 1 থাকে কি কয় কি কয় univariant ঠিক আছে univariant কয় যদি আৰু যদি f = 0 থাকে invariant কোনে কৈছে মই লিজা ঠিক আছে invariant ঠিক আছে তো এইটো আমি এই ডাইভেৰিয়েন্ট সিচুৱেশন টো কি ক'ব পাৰো যে দুটা ভেৰিয়েবল আমি টেম্পাৰেচাৰ আৰু কম্পোজিশন চেঞ্জ কৰিব পাৰো বা টেম্পাৰেচাৰ আৰু প্ৰেসাৰ চেঞ্জ কৰিব পাৰো মানে যিকোনো দুটা চেঞ্জ কৰিব পাৰিম ইন্ডিপেন্ডেন্টলি ঠিক আছে এটো তো ইয়াতে দেখাব পাৰা নাযাব ষ্টিল মই এনে কৈ দিছো নেক্সট এটা সোৱা what happens যদি a পইণ্টটো আমি b লৈকে আনি দিও ঠিক আছে b লৈকে আনি দিছো a পইণ্টটো এতিয়া কি হ'ব মেলটোৰ जो हमारा एल्बाइट एनोटाइड सिस्टम है इसका क्या होगा अगर वो ए से बी में आ जाएगा जेतिया ए पॉइंट टू बी लोके आহি যাব ন তেতিয়া ফার্স্ট ক্রিস্টাল ফর্ম হ'ব প্লেজিওক্লেসৰ কি ফর্ম হ'ব ফার্স্ট ক্রিস্টাল when the melt reaches the liquidus the first crystal form হয় না কোনা পাইছে সবে এ পইণ্টটো যেটা বিট আহি পাব ন লিকুইডছক জেনেকুৱা টাচ কৰিব টাচ কৰাৰ লগে লগে কি হ'ব ফার্স্ট ক্রিস্টাল অফ প্লেজিওক্লেস উইল ফর্ম এটা যদি তোমাক এক্সামত এনেকৈ দিয়ে এটা পইণ্ট দি আছে এ পইণ্ট দি আছে তাতে তোমাৰ when the composition of a is given মানে কিমান লিকুইডৰ কম্পোজিশনটো দিয়া থাকিব এটো 60 বুলিকে দিয়া থাকিব ক'ব যে what will be the composition of plesioclase লিখিলো আছে তোমালোকে এটো ডায়াগ্ৰামটো চাইকে তুমি কোৱেশ্চন এটা লিখা what will be the composition of plesioclase at c এই জুনো টাচ কৰিব সলিডাছক এই পইণ্টক আমি c বুলি কম কোনবা ক'ব পাৰিব মোক মই কলো যে যেতিয়া a টো মেলটো যেতিয়া লিকুইডাছক টাচ কৰিব ফার্স্ট ক্রিস্টালটো ফর্ম হ'ব ঠিক আছে এটা তোমাক এক্সামত খুদিব যে what will be the composition of that crystal এটা তোমালোকে কি কবা ক্যালকুলেট কৰি ক'ব পাৰিবানে কোনবা anthite হা হা এটো এনেকুৱাকে তললে লৈ আনিবা হেতু পইণ্টটো এনেকুৱা লৈ আহিবা তো এটো জোৰ আহি পৰে হেতুৱে তোমাৰ প্লেজিওক্লেসৰ কি হ'ব কম্পোজিশন ঠিক আছে এই বি পইণ্টটোৱে তোমাৰ কি দি আছে লিকুইডৰ কম্পোজিশন এইটো পইণ্টটোৱে তোমাৰ কি দি আছে প্লেজিওক্লেসৰ কম্পোজিশন বাফুৰ এটা বড় হৈ গৈছে জিওলজি পঢ়ি sorry bro I am really sorry hello গম পাইছা নে তোমালোকে লিকুইডৰ কম্পোজিশনটো কি হয় প্লেজিওক্লেসৰ কম্পোজিশনটো কি হয় কোনবা মাত দিব গম পাইছো এটো ৰাহুল শইকীয়া কৈছে আগেন আৰু কোনবা বেলেগে কক লিজাই কৈছে দেন গটাম আছে নে পাইছো সলিমা আছে আৰু सब 22
পাইছো ভাগৱতী কৈছে আৰু পাইছো পাইছো স্যার আচ্ছা আচ্ছা ঠিক আছে পাইছো আচ্ছা বাপৰে বেছিয়ে পাইছে তাই গুড ইউ আৰ গুড ঠিক আছে তো আমি বি পইণ্টত কি পাইছো লিকুইডৰ কম্পোজিশনটো পাওঁ আৰু যোনটো ফাৰ্স্ট ক্ৰিষ্টেল ফৰ্ম হ'ব তাৰ কম্পোজিশনটো ক'ৰ পৰা পাওঁ এই ইয়াৰ পৰা পাওঁ এইটো জাগাৰ পৰা বি পৰা সিধা আনিম সো এনেকুৱা জেমত কোৱেশ্চন আহিব মই কোৱেশ্চন দিম বাৰু কৰি চাও তোমালোকে চাগে ঠিক আছে লেটস মুভ সো এটা কৈছে যে যদি আমি বি পৰা সি লৈ কেনেকুৱা এটা লাইন টানি দিও তেতিয়া আমি নিউ ফেজ পাম মই অলৰেডি কৈ দিলো কি পাও নতুন ক্ৰিষ্টেল এটা পাও ঠিক আছে আৰু তাৰ কম্পোজিশনটো ইয়াতে দি দিছে 0.87 এটোৱে পাইছলা নে সবে অলমোস্ট হয়নে ঠিক আছে এতিয়া এই লাইনডাল যে बी পৰা सी লৈকে কানেক্ট কৰা যোনটো লাইন হয় এই লাইনটো इसका एक नाम है कोई बताएगा मुझे क्या नाम है टाई लाइन हाँ हाँ टाई लाइन पल्लवी कोच অলপ নেটটো তোমাৰ বেয়া সাকে স্লো এনিৱে দিস ইজ কল TIE টাই লাইন ঠিক আছে বি পৰা সি লৈকে যোনটো লাইন গৈ আছে এটো কো আমি টাই লাইন টাই লাইনে কি ৰিপ্ৰেজেন্ট কৰে যে বি the phase B and C can coexist what B and C can coexist বুজি পাইছা নে হেল্ল ঋষি ভাগৱতী পাইছো স্যার বি আৰু সি যদি টাই লাইনৰ লগত লাগি আছে that means what this can coexist একেলগে থাকিব ঠিক আছে তো coexist কৰিলে আমি লিকুইডৰ কম্পোজিশনটো ক্যালকুলেট কৰিব পাৰো আৰু প্লেজিওক্লেছৰ কম্পোজিশনো আমি ক্যালকুলেট কৰিব পাৰো ঠিক আছে I will move to another slide boring লাগিছে নেকি স্যার না লগা এনে কৈছা আৰু ন ইমপ্ৰেস কৰিব কাৰণে ছাৰক ইমপ্ৰেস কৰিব কাৰণে মিছা কথা কৈছো এটো কিয় মুছা যোৱা নে এটো ক্লিন হোৱা নাই এটো ব্লু লাইনটো what is this blue line এটো স্লাইড তো ঠিক আছে এইটা এই তোমাৰ ওপৰত লিখা আছে তোমাৰ মাজৰ সিচুৱেচন খিনি লিখা আছে এটো যে f = 1 বুলি উলাই দেখাইছে এখিনি তোমাৰ এই জায়গাটোৰ কথা কৈছে দেই মই অলৰেডি কৈ দিলো কিন্তু এটা f = 1 হ'ব বুলি অলৰেডি মই কৈ থৈ দিছো ঠিক আছে সব মানে কি বুজাইছে তুমি f = 1 হলে মানে কি কৰিব লাগে অকল এটা ভেৰিয়েবল আমি স্পেসিফাই কৰিব লাগিব whether it is temperature or it is composition of the liquid বা composition of the liquid to albite composition of the plagioclase to albite composition of the plagioclase to anorthite or albite মই কৈ আছো ভালকে হা এই x liquid to anorthite মানে কি বুজাইছে কোনবা বুজি পাইছে নেকি নো বুলি কোৱা I hope it's no মই কৈ আছো হা টেম্পারেচার তো তোমার এটা ভেরিয়েবল ঠিক আছে হয়তো তুমি টেম্পারেচার তো স্পেসিফাই কৰিব পাৰা because f = 1 but টেম্পারেচার তো কৰিব মন নাই তেতিয়া তুমি কৰিব পাৰা composition of the liquid in terms of anorthite ঠিক আছে এটো x liquid anorthite তো এটো বুজাই আছে এটো তোমাৰ এই যোনটো 60 হয় ন যোনটো 60 তুমি দেখিছা at point A this is what x liquid to anorthite hello শুনিছো স্যার that's x liquid to albite to কি বস্তু হয় composition of the liquid in terms of albite ঠিক আছে তাৰ পিছত x plagioclase to anorthite মানে composition of the plagioclase in terms of anorthite composition of the plagioclase in terms of albite last order ঠিক আছে হয়তো তুমি যদি ডিগ্রি অফ ফ্রিডম 1 থাকে
তুমি এটো স্পেসিফাই কৰিব পাৰা নহলে এটো কৰিব পাৰা নহলে এটো যিকোনো এটা কৰিলে হল মানে ঠিক আছে এটা কৈছে যে ইয়াতে আমি কি কৰিছো কন্ডিশনটো কি বুলি লৈছো আইসোবারিক মানে প্রেসারটো কি রাখিছো কনস্ট্যান্ট ঠিক আছে আর এটা বস্তু লিখা আছে যে the x liquid anorthite and x liquid x pejoculus anorthite are dependent upon temperature obviously আমি টেম্পারেচাৰৰ কাৰণে দেখি আছো যে টেম্পারেচাৰটো কমি আছে হেগানে কম্পোজিশনটো কি হৈ গৈ আছে লাহে লাহেকে চেঞ্জ হৈ যাব ঠিক আছে এটোটো তুমি ললা বি পয়েন্ট ইয়াতে যদি মই এটা বেলেগ পয়েন্ট ললো হয় কে বুলিকে তো ইয়াৰে কম্পোজিশনটো কি হল বেলেগ হল হয় না ইয়াৰ পৰা আমি এনেকুৱা এটা লাইন লৈ আহিলো এনেকুৱাকে তললে কম্পোজিশনটো এটো হল হয় না নহয় কেৰ হেল্ল ঠিক আছে যদি ইয়াতে কে ললো হয় কম্পোজিশন লিকুইডৰ কম্পোজিশনটো হল হয় এইটো তলৰটো কিন্তু ইয়াতে লিকুইডাস টাচ কৰাৰ লগে লগে এটা ক্রিস্টাল বনিব হয় না হেল্ল এটো কে টু ইয়াতে লিকুইডাসক টাচ কৰিলে মানে এটা ক্রিস্টাল বনিব what will be the composition of that pejoculus এটো আমি কেনেকে চাম এনেকুৱাকে আছে দলটা নিমি ফলে তাৰপিছত এই তললে লৈ আহিম গম পাইছা কেনেকে ওলাবলে কম্পোজিশন ক্লিয়াৰ নে নট ক্লিয়াৰ Clear. Good. Rishi Bhagavati? Yes, sir. Yes, sir. Good. No problem. Likha ase je the slope of the solidus and liquidus are the expression of this relationship and then kiba kibi ebla ami eta bad dia sign up for ther kahani likha ase আচ্ছা এইটো অলপ মানে ইম্পৰ্টেন্ট হয় ডায়াগ্ৰামটো এসোৱা এইটো তোমাৰ এ পয়েন্টটো লৈছে এবাৰ ঠিক আছে এ পয়েন্টৰ পৰা যেটা মেলটো তললে নামি আহিছে বিগ টাচ কৰিছে সো এটা ক্রিস্টাল বনিব বুলি কৈছিল ইম্পৰ্টেন্ট বুলি কোনে লিখিছে Please clear कुछ भी हाँ कुछ भी মই এটা সাফা কৰিব নোৱাৰো জুনে লিখিছে হিয়ে ক্লিয়াৰ কৰিব লাগিব কোনো সাফা নকৰে নেকি मेरे को पता चल गया ना किसने क्या है कूट डालूंगा गंदे लोग सफा नकरे जो भी हो गुटे स्लाइडर एटुए देखि থাকিব এটা এটো গুছাব লাগিব তো चलो नहीं हटाओगे तो प्रॉब्लम तुमको ये ठीक है व्हाटएवर इट इज एटु जेटा আমি ए पॉइंट लो ए पॉइंट তোমাৰ তললে কালাৰটো কিয় না ভাবিছ ए पॉइंट তললে নামি আহিছে বি then your crystal will form তাৰ কম্পোজিশন টু সি এটো এনেকৈ গম পালো ঠিক আছে নেক্সট আমি এটা পয়েন্ট লৈছো এটা সোয়া যেটা এটো বি পালে ন বি পোৱা পিছত যোনটো আমাৰ লিকুইডৰ কম্পোজিশনটো থাকে হেতু তোমাৰ এনেকুৱাকে চেঞ্জ হৈ গৈ থাকিব এ পৰা এনেকুৱা আহিলে তো আছে এনেকুৱাকে কম্পোজিশনটো চেঞ্জ হৈ তললে গৈ থাকিব লিকুইডৰ কম্পোজিশনটো আৰু যোনটো আমাৰ পেজোক্লেছৰ কম্পোজিশনটো হয় হেতু কেনেকুৱা চেঞ্জ হ'ব along this solidus c পৰা লাহে 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 কে এনেকুৱাকে চেঞ্জ হৈ গৈ থাকিব ঠিক আছে liquidus along the liquidus the composition of the liquid which will change along the solidus the composition of the solid will change it is one a d point to swa d point dot ki hoise composition to kiman liquid composition d point dot
What is the composition of the liquid at D? Anorthite 50 to something like that. হয় না? হয় না হয়? ইয়াৰে composition to এইটো লিকুইডৰ composition to আমি D লিকুইডৰ composition to ইয়াৰ পৰা গম পালো ঠিক আছে তাৰপিছত D এটা আমি সেম টাইমত ক্রিস্টাল ফর্ম হ'ব সো তাৰ composition to আমি ক'ত গম পাম F তো F composition to কি হয় প্লেজিওক্লেছৰ composition to কি হয় 80% 81% anorthite এটা সোয়া যদি 81% anorthite আছে বাকিখিনি কি আছে বাকি 19% to albite থাকিল হয় না নহয় তো obviously এটো তোমাৰ albite plus anorthite মিলিকে কি হ'ব লাগিব না 1 হ'ব লাগিব বা 1 হ'ব লাগিব in terms of molar quantity আৰু weight percentage হলে মানে দুটা মিলিকে কিমান হ'ব লাগিব 100 ঠিক আছে এটা মাজত সোয়া এই ই পইণ্টটো দেখিছা নে ই পইণ্ট এই ই পইণ্টটো তোমাৰ হয় বাল্ক কম্পোজিশন মানে দুটা ডি আৰু এফ ৰ মাজৰ যোনটো এজ এ হোল কম্পোজিশন হয় এটো কি হয় ই ঠিক আছে মই নেক্সট স্লাইডত দেখাম বাৰু ইম্পৰ্টেন্ট টু গুছাব লাগিছিল কোনে লিখিছে এটো হটা দো यार not clear drawings acha করিলো congrats to me ঠিক আছে আচ্ছা আচ্ছা লিভার রোল তো আজি করু না কালি করু বহুত টাইম হল কালি কই দিও ন হ্যালো মাদা খানে হ্যাঁ হ্যাঁ Okay. Side of- But sir. আজি বহুত টাইম হলে ন বোরিং লাগি গৈছে আৰু ন দে ঠিক আছে বাই বাই রিভিউ দি দিবা মোক হোয়াটসঅ্যাপে বেয়া ভাল কোয়ালিটি সব দি দিবা বুঝি পোৱা নাই কৈ দিবা Okay. ঠিক আছে চলো বাই বাই आज के लिए Okay. Bye bye. Thank you, sir. वेलकम वेलकम तो स्टॉप रिकॉर्डिंग